আলোচনা আছিলে কি সিদ্ধান্ত হ'ল? আজি CC2R সৈতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত শিক্ষা আৰু জনজাতি পৰিক্ৰমা ভৈয়াম মন্ত্ৰীও উপস্থিত আছিল। আমি CC2R ফালৰ পৰা 6জনীয়া প্ৰতিনিধি দলে তিৰাপ ট্ৰাইবেল বেল্টত যি সুৰক্ষিত শ্ৰেণী বৃদ্ধি কৰা সন্দৰ্ভত আমি আলোচনাত মিলিত হওঁ আৰু আলোচনাত যোৱা 18 আগষ্ট তাৰিখে প্ৰাগজ্যোতি ITS চেণ্টাৰত গৃহীত হোৱা 13টা প্ৰস্তাৱ আমি দাখিল কৰোঁ। ইয়াৰে প্ৰথম ইছ্যুটোৱে আছিলে যে তিৰাপ ট্ৰাইবেল বেল্টত কেইবাটাও জনগোষ্ঠীক প্ৰটেক্টেড ক্লাছ হিচাপে লিষ্টেড কৰিছে। আমি আমাৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনাওঁ যে এই যিটো অধিসূচনা এই অধিসূচনাটো প্ৰত্যাহাৰ কৰিব লাগে আৰু বাদ বাকী সকলো যিকেইটা ৰিকমেণ্ডেশ্যন আছিলে তাৰ ওপৰতো আমি দীঘলীয়া সময় প্ৰায় 45 মিনিট সময় আমি আলোচনাত মিলিত হওঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে তাত যিসকল ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতি লোক আছে সেইটো নটিফিকেশ্যনখন মডিফাই কৰি তেওঁলোকৰ ভূমি সম্পূৰ্ণৰূপে সুৰক্ষিত ৰাখিবৰ কাৰণে এইটো মডিফাই কৰা হ'ব বুলি তেওঁ কৈছে। আৰু আজিৰ এই আলোচনাত আৰু এটা কথা আমি কৰিছোঁ যে বৰ্তমানে অসমত চলি থকা যি উচ্ছেদ বিভিন্ন গভৰ্ণমেণ্ট লেণ্ড বা ফৰেষ্ট লেণ্ডত যিটো উচ্ছেদ চলি আছে সেই লাইনতেই ট্ৰাইবেল বেল্ট ব্লকতো উচ্ছেদ কৰিবৰ কাৰণে আমি দাবী সাব্যস্ত কৰিলোঁ আৰু এইটো আমি পিন পইণ্টবিলাক তেখেতক দিব লাগিব, ক'ত ক'ত এনক্ৰচমেণ্টবিলাক আছে এইটো স্পেচিফিক পিন পইণ্টবিলাক দিলে ট্ৰাইবেল বেল্ট ব্লকতো এভিকশ্যন হ'ব বুলি তেওঁ আশ্বাস প্ৰদান কৰিছে আৰু আমাৰ ফালৰ পৰা এই পিন পইণ্টবিলাক আমি যোগান ধৰিম। আৰু ইয়াৰ পিছত মাইক্ৰ' ট্ৰাইবেল বেল্ট ব্লকটো 3 মাহমানৰ ভিতৰতে গঠন কৰাৰ বিষয়ে তেখেতে সদৰি কৰিছে আৰু তাৰ বাবে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বৰ্তমানে থকা ট্ৰাইবেল বেল্ট ব্লকৰ বাহিৰত যিবিলাক ট্ৰাইবেল গাঁও আছে এই ট্ৰাইবেল গাঁৱৰ ভূমিবিলাকো সুৰক্ষিত কৰিবৰ কাৰণে নতুন নতুন ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন কৰিব। তো তিৰাপ সন্দৰ্ভত এটা চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে অহা 24 তাৰিখে মাৰ্ঘেৰিটাৰ যিবোৰ দল সংগঠন আছে ট্ৰাইবেল বা চিংফো নেশ্যনেল কাউন্সিল, টাংচা নেশ্যনেল কাউন্সিল, চেমা নেশ্যনেল কাউন্সিল বা চিংফো ষ্টুডেণ্টছ ইউনিয়ন, মানটাই স্পিকিং ষ্টুডেণ্টছ ইউনিয়ন, টাংচা ষ্টুডেণ্টছ ইউনিয়নৰ নেতৃবৃন্দৰ লগতেই CC2R নেতৃবৃন্দ আৰু মুখ্যমন্ত্ৰীৰ মাজত এলানি আলোচনা তাতে অনুষ্ঠিত হ'ব মাৰ্ঘেৰিটাত 24 তাৰিখে আৰু 24 তাৰিখৰ আলোচনাত আমিও অংশগ্ৰহণ কৰিম আৰু সেইখন সভাতেই তিৰাপ ট্ৰাইবেল বেল্ট সম্পৰ্কত চূড়ান্ত এটা সিদ্ধান্তত আমি উপনীত হ'ব পাৰিম। আৰু আমিও আশাৰে বাট চাই আছোঁ যে 24 তাৰিখে তাৰ স্থানীয় মানুহৰ যিখিনি অভাৱ অভিযোগ বা তেওঁলোকৰ যিখিনি ৰিজেণ্টমেণ্ট আছে সেইখিনি তাতে তেওঁলোকে প্ৰকাশ কৰিব আৰু মুখ্যমন্ত্ৰীৰ পৰা আমি এটা আশা ৰাখিছোঁ যে তেওঁ এটা ফলপ্ৰসূ এটা ৰিজাল্ট আমাক দিব। দেখা গৈছিল যে কৰিবলৈ লৈছিলে আপোনালোকে বন্ধ ইতিমধ্যে ঘোষিত বন্ধটো উইথড্ৰ কৰিবৰ কাৰণে আমি স্থানীয় সংগঠনসমূহক আমি আহ্বান জনাইছোঁ কাৰণ এই বন্ধটো ট্ৰাইবেল সংঘই দিয়া নাছিল। এই বন্ধটো চিংফো নেশ্যনেল কাউন্সিল, টাংচা নেশ্যনেল কাউন্সিল, চেমা নেশ্যনেল কাউন্সিল, চেমা ষ্টুডেণ্টছ ইউনিয়ন টাংচা আৰু চিংফো ষ্টুডেণ্টছ ইউনিয়নৰ লগতে মানটাই স্পিকিং ষ্টুডেণ্টছ ইউনিয়নে দিছিলে। অট'নমাছ ডিষ্ট্ৰিক্ট ডিমাণ্ড কমিটি তিৰাপ তেওঁলোকে এই বন্ধটো দিছিলে। আমি তেওঁলোকক আহ্বান জনাইছোঁ যিহেতু মুখ্যমন্ত্ৰীয়ে আলোচনাত মিলিত হ'বলৈ আগ্ৰহ প্ৰকাশ কৰিছে আৰু সমস্যাটোৰ এটা মীমাংসা কৰিব আগবাঢ়ি আহিছে, গতিকে তেখেতৰ সেই আগ্ৰহৰ প্ৰতি আমি সন্মান জনাই প্ৰস্তাৱিত বন্ধটো উইথড্ৰ কৰিবৰ কাৰণে আমি স্থানীয় সংগঠনসমূহক অলপ আগতে আমি অভাৰ টেলিফোন আমি আহ্বান জনাইছোঁ। Stay informed, stay ahead. News NE 365